আজি ইমান জিকা পোৰা খাবলৈ মন গ'ল নহয়, তাকে খালোঁ ভাতকেইটাৰ লগত আৰু বেগে বেগে অমিতা এটাও পাৰি আনিলোঁ গছৰ পৰা। ইফালে অকণমান মেকআপো কৰিছোঁ, এল'ভেৰা সানি ল'লোঁ আৰু ইফালে আইব্ৰ'খিনি অকণমান বোলো ছেট কৰি লওঁ। এইখিনি কৰি হোৱাৰ পিছত এতিয়া কি পিন্ধোঁ তাকে লৈ বিমূৰত পৰিলোঁ, ইটো চাইছোঁ কুৰ্তা, সিটো চাইছোঁ আৰু গৈ থৈ যেনিবা এটা পিন্ধিলোঁগৈ। আৰু এতিয়া আহি পাইছোঁ এটা গিফ্ট কিনিবৰ কাৰণে। কি গিফ্ট কিনিছোঁ এইটো লং ব্লগ আহি আছে দেই, চাব পাৰিব আপোনালোকে। তাৰ পৰা আকৌ কেক এটাও ল'লোঁ নহয়, কেকটো লৈ আমি ক'লৈ গৈ আছোঁ জানেনে? ঘৰলৈ। জোনাকৰ বাৰ্থডে হয়, সেইকাৰণে আমি অকণমান সময়ৰ কাৰণে ঘৰলৈ গ'লোঁ। সদায় একেই প্ৰব্লেম হয়, মৰমৰ স্কুল থাকে, সেইকাৰণে মানে থকাকৈ যাবই নোৱাৰোঁ। বাৰু যি কি নহওক, সেই অকণমান সময় ভাল লাগে নহয় জানো? মানে ঘৰৰ মানুহখিনিৰ লগত অকণমান আনন্দ ফূৰ্তি সেইখিনিহে মেইন আৰু নহয় জানো? ইফালে প্ৰসাদকেইটা মোৰ মেইন হয় দেই, আৰু তৃপ্তিৰে ভাত সাজ ৰাতি খালোঁ। ইয়াৰ গোটেইখিনি লং ব্লগত চাব পাৰিব। আহি আছে লং ব্লগটো, আজিলৈ আহিছোঁ, বাই বাই।